অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ডিগবৈ আঞ্চলিক সমিতিৰ আতিথ্যত ডিগবৈ ইণ্ডিয়া ক্লাব প্ৰেক্ষাগৃহত শুকুৰবাৰে 222 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ মুকলি সভা আৰু সমন্বয় সাংস্কৃতিক সমাৰোহণি অনুষ্ঠিত হৈ যায়। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত সৰ্বানন্দ সিংহ দিৱসটি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত অনুষ্ঠিত কৰাৰ দিহা কৰিছিল। 24 মে তাৰিখে তিনিচুকীয়া জিলা কাৰ্যালয়ত পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কাৰ্যসূচী সম্পন্ন কৰাৰ পাছত শুকুৰবাৰে ডিগবৈ ইণ্ডিয়া ক্লাব প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে মুকলি সভাৰ লগতে সমন্বয় সাংস্কৃতিক সমাৰোহৰো আয়োজন কৰা হয়। তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত আঞ্চলিক আৰু শাখা সমিতিৰ মুকলি সভাত উপস্থিত থাকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, সহকাৰী সাধাৰণ সম্পাদক সুৰজিৎ মৰাণ, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সম্পাদক স্বৰূপ গোহাঁই, মটক স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুৰজ গোহাঁই, অসম মটক সন্মিলনৰ হেমন্ত গোহাঁই সহ জিলাখনৰ ভিন্ন প্ৰান্তৰ বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা অন্তঃকৰণে বিশ্বাস কৰে যে অসমত জনগোষ্ঠীয় আৰু জনজাতীয় চিন্তা চেতনাৰ অবিহনে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া কেতিয়াও সমাদিত্ৰ বা সমৃদ্ধ বা পূৰ্ণ নহয়। আৰু এই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিছে অসমত বসবাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ কৃষ্টি, সংস্কৃতি, সাহিত্য, পৰম্পৰা, ঐতিহ্য। আৰু এই জনগোষ্ঠীসমূহৰ যিবিলাক বীৰ বীৰাংগনা, যিবিলাক ৰজা, সেই বীৰ বীৰাংগনা বা স্বৰ্গদেউসকলৰ আদৰ্শক সাৰোগত কৰি পেলাই অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে। আৰু আমি সেইকাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মটক জনগোষ্ঠীৰ ৰজা সৰ্বানন্দ সিংহৰ যি দিৱস, সেই দিৱস অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি আয়োজন কৰিছো। আমি বিচাৰো যে অন্যান্য জনগোষ্ঠীৰ যেনেধৰণে টাই আহোম জনগোষ্ঠীৰ বা আমাৰ আন যিবিলাক জাতীয় বীৰ আছে, সেই জাতীয় বীৰসকলৰ দৰে সৰ্বানন্দ সিংহও আমাৰ দেশৰ প্ৰেক্ষাপটত বা সমগ্ৰ পৃথিৱীৰ প্ৰেক্ষাপটত যাতে প্ৰতিষ্ঠা হ'ব পাৰে, তেনেধৰণে এটা ক্ষুদ্ৰ চিন্তা সন্মুখত ৰাখি পেলাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই দিৱস আয়োজন কৰিছে। ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।